নমস্কাৰ ইভিনিং হেডলাইন্সলৈ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী 31 মাৰ্চত অমিত শ্বাহে অসমৰ তিনি ঠাইত চলাব নিৰ্বাচনী প্ৰচাৰ বিজনী হাজো দিছপুৰত চোৱাৰ নিৰ্বাচনী সভা 29 মাৰ্চত মুক্তাৰ আব্বাছ নাকভিৰ নিৰ্বাচনী প্ৰচাৰ অংশ ল'ব বদৰপুৰ সোণাইৰ নিৰ্বাচনী সভাটো 30 মাৰ্চত আহিব জেপি নড্ডা আৰু স্মৃতি ইৰাণী ধৰ্মপুৰ পূব বিলাসীপাৰাত প্ৰচাৰ চলাব নড্ডাই পশ্চিম গুৱাহাটী সমষ্টিটো জেপি নড্ডাৰ সভা স্মৃতি ইৰাণীৰ সভা বৰক্ষেত্ৰী গৌৰীপুৰ আৰু ধুবুৰীত বিয়লি খানাপাৰাত স্মৃতিয়ে সম্বোধন কৰিব সংবাদমেল 31 মাৰ্চত অসমলৈ আহিব অমিত শ্বাহ বিজনী হাজো দিছপুৰত চোৱাৰ নিৰ্বাচনী সভা পুনৰবাৰ জনাইছো চাৰিগৰাকীকৈ ষ্টাৰ কেম্পেইনাৰ আহিব বিজেপিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী 31 মাৰ্চত অমিত শ্বাহে অসমৰ তিনি ঠাইত চলাব নিৰ্বাচনী প্ৰচাৰ ইয়াৰ লগে লগে জেপি নড্ডা দিছপুৰত 29 মাৰ্চত মুক্তাৰ আব্বাছ নাকভি বদৰপুৰ সোণাইৰ নিৰ্বাচনী সভাত তেওঁ ল'ব ভাগ জেপি নড্ডা আৰু স্মৃতি ইৰাণী আহিব 30 মাৰ্চত ধৰ্মপুৰ পূব বিলাসীপাৰাত প্ৰচাৰ চলাব নড্ডাই পশ্চিম গুৱাহাটী সমষ্টিটো জেপি নড্ডাৰ সভা থাকিব স্মৃতি ইৰাণীৰ সভা থাকিব বৰক্ষেত্ৰী গৌৰীপুৰ ধুবুৰীত বিয়লি খানাপাৰাত স্মৃতি ইৰাণীয়ে সম্বোধন কৰিব সংবাদমেল প্ৰথম পৰ্যায়ত অসমত বিজেপি মিত্ৰজোঁটে 37খন আসন পাব বুলি দাবী কৰিছে অমিত শ্বাহে সন্ত্ৰাসবাদ আন্দোলনমুক্ত অসমৰ বাবে ভোটদান কৰিবলৈ ৰাজ্যক আহ্বান জনাইছে তেখেতে সোণোৱাল হিমন্তৰ বাবে সম্ভৱ হৈছে অসমৰ বিজেপিৰ সফলতা উচ্চ হাৰত ভোটদান বিজেপিৰ বাবে ইতিবাচক এক খবৰ অসমত নিৰংকুশ সংখ্যাগৰিষ্ঠৰে বিজেপিয়ে গঠন কৰিব চৰকাৰ বুলিও তেওঁ সংবাদমেলত দাবী কৰা দেখিবলৈ পোৱা গ'ল প্ৰথম পৰ্যায়ত অসমত বিজেপি মিত্ৰজোঁটে 37খন আসন পাব বুলি দাবী কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে प्रथम चरण में मतदान जो हुआ है इसलिए दोनों राज्यों की जनता का हृदय से धन्यवाद करना चाहता हूं कि भारतीय जनता पार्टी के तरफ में भारी मात्रा में मतदान कर उन्होंने इस चुनाव में हमारे लिए शुभ संकेत दिए हैं पश्चिम बंगाल में 84% से ज्यादा मतदान और आसाम में 79% से ज्यादा मतदान ये मतदाताओं का भारी उत्साह बताता है ये दोनों राज्य आसाम कुछ सालों पहले और बंगाल इस चुनाव के पहले हर चुनाव में चुनावी हिंसा के लिए जाने माने वाले राज्य हैं दोनों जगह मतदान शांतिपूर्ण हुआ है एक भी व्यक्ति की जान कहीं पर नहीं गई है मैं मानता हूं ये लोकतंत्र में आने वाले दिनों के लिए दोनों राज्यों के लिए शुभ संकेत है मित्रों दोनों राज्यों के कार्यकर्ता हमारे जो फील्ड में बूथ तक के पार्टी के प्रचार करने वाले प्रमुख लोग हैं और जिला स्तर और प्रदेश स्तर के हमारे नेतृत्व गण से चर्चा करने के बाद मैं मानता हूं कि बंगाल में हम 30 में से 26 सीट से ज्यादा भारतीय जनता पार्टी विजयी हो रही है और प्रचंड बहुमत के साथ सीटें जीत रही हैं हमारी सीटें भी बड़ी मात्रा में बढ़ रही है और सीटों पर जीत का अंतर भी मार्जिन भी बहुत बड़ी मात्रा में बढ़ रहा है जहां तक आसाम का सवाल है 47 में से 37 सीटों से ज्यादा 37 सीटों से ज्यादा भारतीय जनता पार्टी विजय प्राप्त करेगी इसके साफ संकेत भारतीय जनता पार्टी की चुनावी मशीनरी से हमें मिले हैं और मैं मानता हूं कि दोनों राज्यों ने एक सकारात्मक मतदान किया है মাৰ্ঘেৰিটাৰ ৰাজপথত আছুৰ উত্তাল প্ৰতিবাদ আছু কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীসকলে বিজেপি কৰ্মীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী কৰিছে প্ৰতিবাদকাৰীসকলে
মাৰ্ঘেৰিটা থানাত নাম উল্লেখ কৰি এজাহাৰ দাখিল কৰাৰ পাছতো অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ নকৰি থানালৈ মাতি থানাৰ পৰাই জামিন দিয়া কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে আছুৱে। আৰক্ষীৰ ভূমিকাত ক্ষুণ্ণ হৈ মাৰ্ঘেৰিটা চেগুনবাৰীত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছু কৰ্মীসকলে। জনাইছোঁ মাৰ্ঘেৰিটাৰ খবৰ। মাৰ্ঘেৰিটাৰ ৰাজপথত এইদৰে টায়াৰ জ্বলাই আছুৱে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। আছু কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে মাৰ্ঘেৰিটাৰ আঞ্চলিক ছাত্ৰ সন্থাই। প্ৰশাসনক এজাহাৰ দিয়াৰ পিছতো তেওঁলোকে আজি পৰ্যন্ত সেই ব্যক্তিসকলক উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰক্ষীয়ে মাত্ৰ তেওঁলোকৰ আমাৰ এজাহাৰখন গ্ৰহণ কৰি তেওঁলোকে অতি কৌশলপূৰ্ণভাৱে তেওঁলোকক ৰাতিটোৰ ভিতৰতে তেওঁলোকক বেইল প্ৰদান কৰিলে, কোনো ধৰণৰ সোধপোছ নকৰাকৈ। তেওঁলোকক আমি এৰি দিয়া নহ'ব। আমাৰ ছাত্ৰ সন্থা আৰু অসমীয়া ৰাইজৰ আগত তেওঁলোকে মাপ খোজক, মাপ খুজিব লাগিব। এনেকুৱা অৱস্থাতে আমি আৰু নকৰোঁ বুলি। 1 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি কাৰ্বি পাহাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলাইছে প্ৰচাৰ। হাওৰাঘাটৰ বীৰৱাৰত হাওৰাঘাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী দৰ সিং ৰংহাং আৰু ডিফুৰ বিজেপি প্ৰাৰ্থী বিদ্যা সিং ইংলেঙৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এখন বিশাল জনসভাত অংশ লৈ বিজেপিৰ দিনতে কাৰ্বি আংলঙত স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱা বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিজেপি হাততে থাকিব গোটেইখন, বিজেপি আৰু মৃত্যুযুঁজ, বেলেগৰ কোনো আসন নাই। এটা কথা আপোনালোকক কওঁ, প্ৰথম দ্বিতীয় তৃতীয় 3টা পৰ্যায়তে আমাৰ লক্ষ্য 100+ হয়নে? আৰু সেই লক্ষ্যত আমি উপনীত হ'মেই। 47খনৰ ভিতৰত কিমানখন পাম? আমাৰ সকলোৱে বিজেপিকে দিছে আৰু এই কথা স্পষ্ট হৈ গ'ল, আকৌ এবাৰ বিজেপি চৰকাৰ হ'বই, এই নিশ্চিত হৈছে। হয়, গতিকে এতিয়া মই আহিলোঁ ডিমা হাছাও আৰু কাৰ্বি আংলং। মই দেখিছোঁ ইয়াত ৰাইজে অলৰেডি নিৰ্ণয় কৰিছে, দেখিছেনে? আপুনি শুনিলে নহয়, 1 লাখ ভোট দিম বুলি কৈছে দৰ সিঙক। 1 লাখ ৰাইজে কৈছে দেই, মই কোৱা নাই, ৰাইজে কৈছে। ৰাইজে নখ জোকাৰিলে নৈ বয় হয়নে? ৰাইজে সিদ্ধান্ত দিলে মানে কাৰ্বি আংলঙত, পশ্চিম কাৰ্বি আংলং যিমানকেইটা আমাৰ যিমানকেইখন আসন আছে, 4খন আছে, 4খন আসনতে 4খনতে বিজেপি জিকিব, এই কথা নিশ্চিত হৈছে। দক্ষিণ কৰিমগঞ্জত পুনৰ ৰাজনৈতিক হিংসাৰ ঘটনা। ৰাষ্ট্ৰীয় লোক সমতা দলৰ প্ৰাৰ্থী প্ৰণৱ কুমাৰ ৰবক আক্ৰমণ। অগপৰ দলৰ প্ৰাৰ্থী আজিজ আহমেদ খানৰ সমৰ্থকে আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে। নীলাম বজাৰৰ আংগুৰা এলেকাত সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা। ঘটনাক লৈ নীলাম বজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ইতিমধ্যে। দক্ষিণ কৰিমগঞ্জৰ ঘটনা দেখুৱাইছোঁ। এবাৰ পুনৰ ৰাজনৈতিক হিংসাৰ ঘটনা হৈছে। ৰাষ্ট্ৰীয় লোক সমতা দলৰ প্ৰাৰ্থী প্ৰণৱ কুমাৰ বৰাক আক্ৰমণ কৰিছে। আজকে যেভাবে অ্যাটাক হয়েছে তার জন্য আমি আজকে দক্ষিণ করিমগঞ্জ তথা এই ভারতবর্ষের সংবিধানের যে সুষ্ঠু রীতিনীতি আচরণ কোনো কিছুই আজকে দক্ষিণ করিমগঞ্জে সেটা বোঝা হচ্ছে না। আজকে দেখা যাচ্ছে যে রাষ্ট্রীয় সমতা দলে একজন প্রার্থী বিজয়ী হওয়ার পথে তাকে আজকে অ্যাটাক করার জন্য এই নীলামবাজারে কোনো এক মানুষ, কোনো এক দলের নেত্রী তথা নেতৃবর্গের মানুষে আজকে যেভাবে নীলামবাজারের জমিতে অ্যাটাক করেছে তার জন্য আমি আজকে দক্ষিণ করিমগঞ্জবাসীর পক্ষ থেকে দীক্ষা এবং নিন্দা জানাই। ইভিনিং হেডলাইন্স অব্যাহত থাকিব। লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পাছত পুনৰ স্বাগতম। হোলীৰ আনন্দৰ মাজতে মহানগৰীত ঘটিছে এক ডাঙৰ অঘটন। বৰাগাঁৱত পুখুৰীত ডুবি কিশোৰৰ মৃত্যু হৈছে। মৃত কিশোৰটি 15 বছৰীয়া দিনাও দৈমাৰী হোলী খেলি সমনীয়াৰ সৈতে গা ধুই আছিল পুখুৰীত। প্ৰাগজ্যোতিষ কলেজৰ কাষৰ পুখুৰীতে এই ঘটনাটো সংঘটিত হৈছে। তেতেলীয়া হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ আছিল দিনাও। এক ডাঙৰ খবৰ, মহানগৰীৰ খবৰ। হোলীৰ আনন্দৰ মাজতে আহিছে এটা দুখবৰ। এটা অঘটন সংঘটিত হৈছে বৰাগাঁৱত। পুখুৰীত ডুবি কিশোৰৰ মৃত্যু হৈছে। এই মুহূৰ্তৰ এক ডাঙৰ খবৰ, ব্ৰেকিং নিউজ। মৃত কিশোৰটি 15 বছৰীয়া দিনাও দৈমাৰী বুলি জানিব পৰা গৈছে। হোলী খেলি সমনীয়াৰ সৈতে গা ধুই আছিল পুখুৰীত। প্ৰাগজ্যোতিষ স্কুলৰ কাষৰ পুখুৰীত সংঘটিত হৈ গ'ল এই শোকাবহ ঘটনাটো। তেতেলীয়া হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ আছিল দিনাও। দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনলৈ মাজত মাত্ৰ 3টা দিন বাকী। আনান সমষ্টিৰ লগতে লাহৰীঘাট বিধানসভা সমষ্টিত চলিছে নিৰ্বাচনৰ গৰম বতাহ।
আজি লাহৰীঘাট বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আসিফ নাজাৰৰ হৈ হাজাৰ হাজাৰ সমৰ্থকে উলিয়াইছে বাইকৰ ৰেলী। দেখিবলৈ পোৱা গৈছে দৃশ্য। দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনলৈ মাজত 3টা দিন থকা অৱস্থাত এতিয়া সমষ্টিয়ে যথেষ্ট ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। লাহৰীঘাট বিধানসভা সমষ্টিটো বলিছে নিৰ্বাচনৰ গৰম বতাহ। আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ মৰিগাঁৱৰ সাংবাদিক পৱনজ্যোতি ডেকা। আমি এতিয়া উপস্থিত আছোঁ মৰিগাঁৱৰ লাহৰীঘাট সমষ্টি আৰু লাহৰীঘাটৰ যিজন প্ৰাৰ্থী তেখেত আমাৰ লগত উপস্থিত আছে। তেখেতৰ পৰা আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আচলতে কি হ'ব, ফলাফল কি হ'ব, কেনেকুৱা প্ৰচাৰ কেনেকুৱা? মই জিতাটো 100% নিশ্চিত আৰু মই জিকিবই লাগিব। আৰু কিমান ব্যৱধানত আচলতে আপুনি মিনিমাম 50,000 ভোটৰ ব্যৱধান। আপুনি কাৰোবাক প্ৰতিদ্বন্দ্বী বুলি ভাবে নাই, মই ভবা নাই। আমাৰ লগত সমৰ্থক আছে, সমৰ্থকৰ পৰা জানিব পাৰিম কেনেকুৱা অৱস্থা কেনেকুৱা? আমি বৰ্তমানে যি ৰাইজৰ উৎসাহ উদ্দীপনা দেখিছোঁ, যি সঁহাৰি দেখিছোঁ, ইয়াৰ পৰা আমি বুজিব পাৰোঁ 100% আমাৰ জয় নিশ্চিত। ইয়াত কোনো ধৰণৰ অসুবিধা নাই। সমষ্টিবাসীয়ে এটা সংকল্প লৈছে, নতুন আশাৰে, নতুন গতিৰে, নতুন চিন্তাৰে, নতুন 9,000 সমষ্টি গঢ়াৰ প্ৰতিশ্ৰুতি। আৰু প্ৰতিটো ৰাইজৰ সমস্যা, প্ৰতিটো সমষ্টিৰ ৰাইজৰ কাষত সদায় উপস্থিত থাকিব, সদায় কাষত থাকিব ডক্টৰ আসিফ মহম্মদ নাজাৰ ডাঙৰীয়া। নিশ্চয়কৈ আছে উল্লাস। ধন্যবাদ পৱনজ্যোতি ডেকা। নিৰ্বাচনৰ প্ৰাক্ষণত ভোট বৰ্জন কৰিবলৈ সাজু হৈছে তামোলপুৰৰ 2 নং কালিপুৰবাসীৰ ৰাইজ। আজিলৈ কোনো চৰকাৰী সুবিধাই ঢুকি নোপোৱাৰ লগতে নিৰ্বাচনৰ পিছত নেতা মন্ত্ৰীৰ মুখ নেদেখা গাঁওবাসীয়ে এইবাৰ লৈছে এক নতুন পন্থা। বিগত বছৰ অঞ্চলটোৰ বাট পথ, শিক্ষা, স্বাস্থ্যৰ কোনো উন্নয়ন নোহোৱা হেতুকে এইবাৰ ভোট বৰ্জনৰ লগতে নেতা মন্ত্ৰীৰ প্ৰৱেশ বন্ধ কৰি দিয়া হ'ব বুলি হুংকাৰ দিছে অঞ্চলটোৰ শতাধিক পুৰুষ মহিলাই। গাঁওখনত থকা 1 সহস্ৰাধিকৰো অধিক লোকে এইবাৰ কোনো দলকে ভোট প্ৰদান নকৰে বুলি জনালে সংবাদ মাধ্যমৰ জৰিয়তে। বিগত দিনত কংগ্ৰেছ, বিজেপি, BPF আনকি BTCৰ UPPL দলৰ বৰ্তমান চলিত চৰকাৰখনেও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। গাঁওখনৰ শতাধিক পুৰুষ মহিলাই ন' ৰোড, ন' ভোট, ন' ডেভেলপমেণ্ট, ন' ভোট আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। আজিলৈকে তেওঁলোকে আমাৰ যিটো সমস্যাটো সমাধান কৰি নিদিয়াত আমি এই অঞ্চলৰ ৰাইজবিলাক বহুত দুখিত। গতিকে আমি এতিয়া আমাৰ তাৰ সলনি আমি এইটোৱে প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ যাতে আমাৰ এই বৰ্জনে আমাৰ এই সমস্যাটো নিশ্চয় সমাধান হ'ব বুলি আমি এটা আশাবাদী। বৰছলাৰ বৰাতি গাঁৱত গণেশ লিম্বুক আক্ৰমণ। বৰছলা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী গণেশ লিম্বু দলীয় কৰ্মীৰ ঘৰলৈ যাওঁতে দুৰ্বৃত্তই আক্ৰমণ কৰে গণেশ লিম্বুক। গণেশ লিম্বুৰ ইনোভা বাহনতো শিলাবৰ্ষণ কৰি ক্ষতি সাধন। ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত সংঘটিত হয় এই ঘটনাটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি। ঘটনা সন্দৰ্ভত ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। আমি জনাইছোঁ বৰছলাৰ বৰাতি গাঁৱত গণেশ লিম্বুক আক্ৰমণ কৰা হৈছে। বৰছলা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তেওঁ দলীয় কৰ্মীৰ ঘৰলৈ যাওঁতে দুৰ্বৃত্তই আক্ৰমণ কৰিছে তেখেতক। গণেশ লিম্বুৰ ইনোভা বাহনত শিলা বৰ্ষণ কৰি ক্ষতি সাধনো কৰিছে। ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত সংঘটিত হয় এই ঘটনাটো। ৰৈ আছিলে মোক বাইদেউ, সেইটো দেখিলোঁ যে মোক এনেকুৱা লাগিছে যদি মই দিনত যোৱাহেঁতেন তেতিয়াহ'লে নিশ্চয় তেওঁলোকে এটা প্ৰি প্লেন কৰি থৈছিলে কিজানি তেওঁক এটা এনেকুৱা কৰোঁ বুলি। কিন্তু মোৰতো মই সেই বুলিতো মই সন্ধিয়া গৈছোঁ তেনেকুৱা কথা নহয়। কিন্তু দেখিলোঁ যে টাইমেই নহ'ল, ইমান ডাঙৰ সমষ্টিত সিমূৰৰ পৰা সিমূৰত ঘূৰি থাকোঁতে মোৰ টাইমেই নহ'ল। সেইকাৰণে মই সন্ধিয়া গ'লোঁ, তো দেখিলোঁ যে এচাম মানে খুব সম্ভৱ মানে ড্ৰিংকছ কৰিছিলে নেকি। এচাম ল'ৰাই মানে ৰাস্তাটোত তেওঁলোকে আগুচি ধৰি ক'লে যে আপোনাক আমি যাব নিদিম, আপুনি মানে বিভিন্ন যে আপুনি 5 বছৰ অহাই নাই, আপুনি ৰাস্তা বনোৱা নাই, ইত্যাদি কথা আৰম্ভ কৰি দিলে। ইমানেই নহয়, মই ভাবিছিলোঁ কোনোবাটো আহিব কথা পাতিব কি বিষয় আছে প্ৰব্লেম, কাৰণ মইতো আৰু আজিৰ দিনটোত সেইটো বিষয় আলোচনা কৰিবলৈ সময় নাথাকে স্বাভাৱিকতে। আজিতো আৰু ইলেকশ্যনৰ সেই আজিৰ দিনটোত আৰু ক'ত ৰাস্তা কি যি হ'ল হৈ গ'ল। মই যি বনালোঁ বনোৱা নাই তো ৰাইজে জানে। চ' আজি মেণ্ডেট অলৰেডি ৰাইজে দি দিছে। সেই সময়ত মই গৈ পালোঁ আৰু মই ভাবি আছিলোঁ এইটো কি ধৰণৰ কথা। হোজাইত শিলাদিত্যক আক্ৰমণৰ অপচেষ্টা।
হোজাইৰ বিষ্ণুপল্লীত সংঘটিত হয় এই ঘটনাটো বিষ্ণু মন্দিৰৰ দৌল উৎসৱৰ সাংস্কৃতিক মঞ্চ মুকলি কৰি ওলাই অহাৰ সময়তে সংঘটিত হৈছে এই ঘটনাটো হোজাইৰ এবাৰ শিলাদিত্যক আক্ৰমণৰ অপচেষ্টা চলাইছে গণেশ লিম্বুৰ পাছতে হোজাইৰ বিষ্ণুপল্লীত সংঘটিত হৈছে এই ঘটনাটো বিষ্ণু মন্দিৰৰ দৌল উৎসৱৰ সাংস্কৃতিক মঞ্চ মুকলি কৰি ওলাই অহাৰ সময়তে সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা মোক কমিটিৰ কোনোবা মানুহে ক'লে যে আমাৰ কোনোবা প্ৰাৰ্থীৰ ব্ৰাদাৰে কিবা এটা আপত্তিজনক কিবা কথা কৈছে তেওঁলোকক মই ভাবোঁ এইটো ভাল হোৱা নাই আৰু ইয়াতে এইটো ৰাজনৈতিক মঞ্চ নহয় ইয়াতে দৌল উৎসৱৰ কাৰণে সকলোৱে আহিব পাৰে গোটেই ৰাইজক তেওঁলোকে মাতিছে ইয়াতে কোনো দল প্ৰাৰ্থীৰ কথা নহয় আৰু এইকাৰণে ইলেকশ্যনৰ এই বতৰত এইটো মিক্স আপ নকৰিলে বেছি ভাল হয় চাওক 5 বছৰ হোজাই ৰাইজৰ মৰম পাই পেলাই বিধায়ক হৈছিলোঁ চেষ্টা কৰিছিলোঁ শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে আৰু আছিলোঁ আৰু নেক্সট বিধায়ক নাথাকিলেও মই পুৰা মোৰ শক্তি মই প্ৰয়োগ কৰি মোৰ যেটো মোৰ যিমানখিনি মানে এটা নাগৰিক হিচাপেও মোৰ যেটো কৰ্তব্য আছে হোজাইৰ প্ৰতি সেইখিনি মই পালন কৰি যাম ইয়াতে কোনো অশান্তি কৰিব নোৱাৰিব মই ফাগুনৰ পূৰ্ণিমা তিথিত উদযাপন কৰা হয় ৰঙৰ উৎসৱ ফাকুৱা নিজৰ সন্তানৰ পৰা অৱহেলিত হোৱা ককা আইতাসকলেও উদযাপন কৰিছে ৰঙৰ উৎসৱ মহানগৰীৰ বামুণী মৈদামস্থিত গণসাৰথী বৃদ্ধাশ্ৰমতো আয়োজন কৰা হৈছে ফাকুৱাৰ এই সন্দৰ্ভত আমাৰ সাংবাদিক উৎপল হালয়ে অধিক তথ্য জনাব আৰু মই বিদায় লৈছোঁ এতিয়াৰ ইভিনিং হেডলাইন্সৰ পৰা নমস্কাৰ আজি হোলী উপলক্ষে ফাগুনৰ আবিৰৰ ৰঙেৰে মুখৰিত হৈছে সমগ্ৰ অসম তথা ভাৰতবৰ্ষ ব্যতিক্ৰম নহয় কংক্ৰিটৰ গুৱাহাটী মহানগৰসমূহ যিহেতু আবিৰৰ ৰঙেৰে সকলোৰে মনবোৰ উপচি পৰক আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মহানগৰীৰ বামুণী মৈদামস্থিত গণসাৰথী বৃদ্ধাশ্ৰমত আৰু বৃদ্ধাশ্ৰমত যিহেতু পুত্ৰ বা সন্তানৰ পৰা লাঞ্ছিত বঞ্চিত আইতাসকল আৰু ককাসকল আছে আৰু মোৰ সতীৰ্থসমূহ দৃশ্য দেখুৱাব তেখেতসকলেও যেন এই হোলী উদযাপনৰ পৰা বিৰত নহয় তেখেতসকলে মনৰ আনন্দৰ বা উৎসাহেৰে তেখেতসকলে হোলী উদযাপন কৰিবলৈ দেখাব পোৱা গৈছে আৰু মোৰ সতীৰ্থই পোনে পোনে আন এটা দৃশ্য দেখুৱাবলৈ আহ্বান কৰিছোঁ বা অনুৰোধ জনাইছোঁ অতিথক যে এইজন ককা 80 ঊৰ্ধৰ ককাই এনেদৰে ফাকুৱা খেলাত ব্যস্ত হৈ পৰিছে আৰু আবিৰৰ ৰঙেৰে সকলোৰে মন প্ৰাণবোৰ উপচি পৰক যিহেতু এইসকল ককা আইতা লাঞ্ছিত বঞ্চিত আৰু ফাগুন মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা হয় হোলী আৰু ইয়াতে তেখেতসকলে হোলী খেলি আনন্দ প্ৰকাশ কৰিব পোৱা দেখা পোৱা গৈছে আৰু আমাৰ লগত ইয়াৰ একাংশ বিষয়া কৰ্মচাৰী আছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ কেনেদৰে উদযাপন কৰা হৈছে আমি ককা আইতাসকলক খুবেই মনোৰঞ্জন দিছোঁ আৰু তেওঁলোকে হোলীত যদিও ঘৰত নাই আমাৰ লগত আছে আমি তেওঁলোকক ঘৰত নথকা অনুভৱ কৰিব দিয়া নাই খুবেই আমি ধুনীয়াকৈ ফাকুৱা খেলিছোঁ আৰু কিছু সময়ৰ পিছত আমাৰ অসমৰ জনপ্ৰিয় ছিংগাৰ ৰাকেশ ৰিয়ান দীক্ষিত আহিব গতিকে আমি অনুষ্ঠান পাতিম তেওঁলোকক মনোৰঞ্জন দিয়ক সেয়াই আমাৰ প্ৰিয়ংকা বা আছে পংকজ দা আছে তেওঁলোকৰ পৰা জানক অলপ এয়া আছিলে এগৰাকী ইয়াৰে যিয়ে দায়িত্ব পালন কৰি আছে তেখেতসকলে শুশ্ৰূষা কৰি আছে তাৰে ভাষ্য আৰু আমাৰ লগত ককা আইতা আছে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিছোঁ আইতা আপুনি ক'ৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে কিয় আহিব লগা হ'ল ঘৰৰ পৰা কিছুমান অসুবিধাৰ কাৰণে আহিবলগীয়া হ'ল আৰু ইয়াতে থাকি কেনে পাইছে এতিয়া ভালেই লাগিছে হোলী বুলি কি ক'ব ৰাইজক আশীৰ্বাদ কৰিছোঁ তেওঁলোকক আপুনি ক'ৰ পৰা আহিছে আইতা পৰা আহিছে হোলী খেলি কেনে লাগিছে এয়া আছিলে এগৰাকী বৃদ্ধাৰ ভাষ্য তেখেতসকলে পাৰিবাৰিক কেন্দ্ৰিক বা পৰিয়ালৰ কিছু অসুবিধাৰ বাবে তেখেতসকল আহিব লগা হৈছে আৰু হোলী উদযাপন কৰিছে সকলোৰে হোলী শুভ হওক ভাল হওক জয় জয় ময়ময় হওক তাকে আমিও কামনা কৰিছোঁ